हेलो दोस्त नमस्कार अस्सलाम वालेकुम। आपुन जो घर एटा बनाबले बिचारि आछे बा घर एटा बनाब भाबि आछे तेनहले एटु भिडिओ आपनार कारणे अति जरूरी। आमी स्टेप बाय स्टेप केनेके काम करिब लागे एटु भिडिओर माध्यमत आपनालोके धुनिया एटा आइडिया दि दिम बा आपनालोके धुनियाके बुझिबले पाबो जे घर बनाउते आमी केनेके कामबिलाक आरम्भ करिब लागे आरो कामबिलाक केनेके करिब लागे। ब्लग भिडिओटु आरम्भ करूँ। एटु आमार कामটো आछे 1500 स्क्वायर फिट। एटु आमार काम चलि आछे फुलुगुरि गुड़ बजार। যেটা আমার ফাউন্ডেশন আছে ফাউন্ডেশনটা আপোনালোকে 3 ফুট হাইট দিব। মই ফার্স্টত কৈ দিছো ফাউন্ডেশন হাইটটো আপুনি 3 ফুট দিব, 3 ফুট বা 3.5 ফুট দিব, তাহলে আপোনাৰ গটো এটা ছুৱা আহিব। প্ৰিয়তম আৰু কথা কম, যদি আমাৰ সিৰিৰ ৰুমটো আছে সিৰিৰ ৰুমটো আপোনালোকে 9 ফুট বাই 15 ফুট ৰাখিব, তেনেহলে আপোনাৰ ষ্টেপ পিটা আপোনাৰ বনাওঁতে বহুত সুবিধা হ'ব। 5 ইঞ্চি হাইট হ'ব। আৰু যেটো বহল আছে বহলটো আপোনালোকে 4 ফুট বাই 4 ফুট পাই যাব। এটা আমার 4 ফুট আছে। আর এটা মই কথা কওঁ, যেটা আমার শাটারিংৰ বাহ লগোৱা হয় বাহটো আপোনালোকে সদায় সিধা ৰাখিবলৈ চেষ্টা কৰিব। তো চাক আমাৰ বাহকেইটা সব সিধাকে আছে, বেকাকে এটা বাহ লগোৱা নাই। বেকাকে লগালে ধৰক আপোনাৰ ইয়াৰ ওপৰত লোড দিলে লোডটো মানে সম্পূৰ্ণকে ই ল'ব নোৱাৰে, সেইকাৰণে সিধাকে লগাবলৈ চেষ্টা কৰিব। আৰু এটা কথা মই কৈ দিওঁ যে আপোনাৰ যিমান পোষ্ট আছে পোষ্টবিলাক যে চাব ওলাব যাতে হানিকম নোলায়। হানিকম ওলালে আপোনাৰ পোষ্টটো বহুত কমজোৰি হৈ যায়। এটা চাক এটা আমাৰ এতিয়া G+1 লৈকে কমপ্লিট হ'ল। এটা আমাৰ হ'ব G+2। G+1 লৈকে আমাৰ ইয়াত 19 লাখ টকা আমাৰ টোটাল কষ্ট আহিলে। আৰু আমাৰ 1500 স্কয়াৰ ফিট দুটা সদত আমাৰ যেটো গ্ৰাউন্ড ফ্লোৰ আছে গ্ৰাউন্ড ফ্লোৰ আৰু ওপৰতো দুটা সদত আমাৰ 19 লাখ টকা আমাৰ টোটাল কষ্ট আহিছে। এটা চাক সিৰিটো চাক কিমান ধুনীয়া কিমান বনোৱা হৈছে। সেটো যেটো আমাৰ বহল আছে আমাৰ 4 ফুট আছে। আমার এতিয়া পোজবিলাক আপোনালোকক দেখাম ধুনীয়াকে পোজবিলাক আমাৰ কেনেকুৱা আছে। পোজবিলাক চাই আৰু চাক আমাৰ ওপৰত যিবিলাক ৰড আছে ওলাই ৰাখা আছে এইবিলাক আমাৰ 5 ফুট আছে, 5.5 ফুট আছে, 6 ফুট আছে। এনেকুৱা আপ ডাউনকে আপোনালোকে ৰডবিলাক জইন দিব, তেনেহলে আপোনাৰ ওপৰত আৰু শট মাৰিবলৈ আপোনাৰ ভাল হ'ব বা আপোনাৰ ভৱিষ্যত প্ৰব্লেম নহয়। কিছুমান মানে ধৰক পোষ্টৰ পৰা এটো যেটো ৰড আছে ৰডটো 1 ফুট 6 ইঞ্চি বা 1.5 ফুট এনেকৈ ওলাই থয়। এনেকৈ ওলাই হলে বেয়া হয়। আপোনালোকে 5 ফুট বা 6 ফুট এনেকৈ ওলাই ৰাখিব বা 4.5 ফুট। এটা পোষ্ট চাক কিমান ধুনীয়া হ'ল, অলপ আমাৰ হানিকম ওলোৱা নাই। চাক কিমান প্লেন হৈছে। পোষ্টত সদায় যেটো শাটাৰিং কৰিব শাটাৰিঙৰ তক্তাবিলাক আপোনালোকে ধুনীয়া তক্তা লগাবলৈ চেষ্টা কৰিব। যেটো আমাৰ ফাইন তক্তা আছে ফাইন কাট আপোনালোকে ইউজ কৰিব। ফাইন কাট ইউজ কৰিলে আমাৰ পোষ্টবিলাক ধুনীয়া হয়। বা আপোনালোকৰ লোহাৰ যেটো ফ্ৰেম আছে লোহাৰ ফ্ৰেম ইউজ কৰিব। লোহাৰ ফ্ৰেম ইউজ কৰিলে আৰু বেছি ভাল হয়। আৰু কাঠৰ যদি আপুনি ফৰ্ম বনায় তেনেহলে এটা আমাৰ হেৰি ফাইন লগাব। আৰু চাক লিংটাৰ ৰডবিলাক আপোনালোকে ৰাখি দিব। আৰু পোষ্টৰ মাজে মাজে চাব আমি ৰড সোমাই দিছো। এইবিলাক ৰড হ'ল ওয়াল যেতিয়া গাঁঠিব ওয়ালৰ চাবি হ'ব। ভিডিওটো চাই ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বজাই আৰু কমেন্ট কৰি মোক জনাব ভিডিওটো কেনেকুৱা হ'ল। এটা আমাৰ কাম চলি আছে নগাঁও ফুলুগুৰি গুড় বজাৰত।